উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এবছৰ ধৰি সোণালী জয়ন্তী উদযাপনৰ এটা দিহা চলিছে। আজি পোনপ্ৰথমে আজি পতাকা উত্তোলন হৈ গ'ল। খন্তেক পিছতে আমাৰ ইয়াত বন্তি প্ৰজ্বলন আৰম্ভ কৰিছে। ইয়াৰ পাছতে আমাৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াত আয়োজিত হ'ব এখন সমন্বয়ৰ এখন সভা। ঠিক গধূলিলৈ আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান এটা আছে। বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী হওক, ওচৰ চুবুৰীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো সমবেত হৈ পেলাই ইয়াত এখন সমন্বয় ক্ষেত্ৰ আৰম্ভ হ'ব। এতিয়া আমাৰ ৰাতিপুৱা 6 বজাত উষা কীৰ্তন হৈ গ'ল। 8 বজাত আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন হ'ল আৰু 8:15 আমি সোণালী জয়ন্তী 50খন পতাকা উত্তোলন কৰিলোঁ। এতিয়া আমাৰ স্মৃতি দৰ্পণ চলি আছে। তাৰ লগে লগে আমি এতিয়া প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰিম, প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিম। তাৰ পাছতে 11 বজাত আমাৰ আলোচনা চক্ৰ আছে। ছাত্ৰ ছাত্ৰী শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণ, সামাজিক দায়বদ্ধতা, সঞ্চালিকা ডক্টৰ মঞ্জুমণি শইকীয়া, প্ৰাক্তন ছাত্ৰী, সহকাৰী অধ্যাপিকা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়।